চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগক লৈ আহিছে এই ডাঙৰ আপডেট। খুলি দিয়া হ'ল বিশেষ পৰ্টেল। অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত এক পৰ্টেল মুকলি কৰা হৈছে আৰু এই পৰ্টেলৰ খোলা ৰখা হ'ব 30 এপ্ৰিললৈকে। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী চাকৰিয়ালসকলৰ বাবে আহিছে এই সুখবৰ। খোলা হ'ল অষ্টম দৰমহা আয়োগৰ বিশেষ পৰ্টেল। ইয়াৰ ফলত কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি সংগঠনসমূহেও মেমোৰেণ্ডাম জমা কৰাৰ সুবিধা পাব। নিজৰ ভৱিষ্যত দৰমহা কাঠামো আৰু সুযোগ সুবিধাৰ বিষয়ে এইবাৰ পোনপটীয়াকৈ মতামত জনাব পাৰিব চাকৰিয়ালসকলে। লগতে নিৰ্দিষ্ট সংগঠনসমূহেও এই ধৰণৰ সুযোগ লাভ কৰিব বা মেমোৰেণ্ডাম দিব পাৰিব। আৰু এই মেমোৰেণ্ডাম প্ৰকৃততে কি হয়? প্ৰকৃততে অষ্টম দৰমহা কমিশ্যনৰ আওতাত কৰ্মচাৰী সংগঠনৰ পৰা পৰামৰ্শ বিচৰা হৈছে। মেমোৰেণ্ডামৰ মাধ্যমেৰে ডিজিটেল প্ৰক্ৰিয়াৰে নিজৰ মত প্ৰকাশ কৰিব পাৰে। কৰ্মচাৰীৰ লগতে সংস্থা সংঘসমূহেও ইয়াত পৰামৰ্শ জনাব পাৰিব। আৰু কমিশ্যনে জনাইছে যে এই পৰামৰ্শসমূহে কৰ্মীসকলৰ সমস্যা আৰু প্ৰত্যাশা বুজাত সহায় কৰিব আৰু প্ৰত্যেকটো বিষয় ভাল ধৰণে প্ৰণয়ন কৰা হ'ব। আৰু ইয়াৰ বাবে hcpc.gov.in অথবা innovateindia.mygov.in ৱেবছাইটলৈ যাব লাগিব। ইয়াৰ পাছতে ইমেইল ঠিকনা বা মোবাইল নম্বৰৰ পৰা এটা OTP বিচাৰে। OTP ব্যৱহাৰ কৰি মাইগভ একাউণ্ট লগ ইন কৰিব লাগিব। বিশেষজ্ঞ জনাইছে যে ইয়াৰ ফলত পোনপটীয়াকৈ 48 লাখ কৰ্মচাৰী আৰু 67 লাখ পেঞ্চনভোগী উপকৃত হ'ব। কমিশ্যনৰ তৰফৰ পৰা জনোৱা হৈছে যে 30 এপ্ৰিল 2026 পৰ্যন্ত মতামত আৰু পৰামৰ্শ দিয়াৰ সুযোগ আছে। অৱশ্যে এয়া কৰিব লাগিব ৱেবছাইটৰ মাধ্যমেৰেহে। কোনো ব্যক্তিগত মেইল বা কোনো পদ্ধতিৰে এই কাম কৰিব নোৱাৰিব। আৰু এয়া আছিল এই ভিডিঅ'টো। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।